ড্ৰাগছৰ বিৰুদ্ধে নাওজানত উত্তপ্ত পৰিস্থিতি। ড্ৰাগছ বেপাৰীক ধৰিবলৈ ওলাই আহিল শতাধিক ৰাইজ। আৰক্ষী নহয়, এইবাৰ ৰাইজে ধৰিল 5জন ড্ৰাগছ আসক্ত যুৱকৰ লগতে 2জন বেপাৰী। ড্ৰাগছ আসক্ত যুৱকসকল ডিম্পল শইকীয়া, বিনন্দ চুতীয়া, আকাশ, লাচিত হাজৰিকা, পৰীক্ষিত গগৈ। আগতে ধৰি পেলাই 3 মাহ 4 মাহ জেল খাটি আহিলে এটি খাটি অহাৰ পিছত আমাৰ লগত বুজাও, আমাৰ বস্তিৰ মানুহ হয়, আমাৰ ল'ৰাকো মানে সি ড্ৰাগছ খুৱাই পেলাই বৰবাদ কৰি দিছে। কোৱাৰেণ্টাইনত দিছো আমাৰ ল'ৰাক। এনেকুৱা সিহঁতক মানে ৰাইজে মানে মিলি পেলাই ধৰি পেলাই এনেকুৱা ডিচিশ্যন ল'ব লাগে, মানে সিহঁতক জেলৰ পৰা ওলাব নিদিব নালাগে, মানে জেলতে থাকিব লাগে। আকৌ আহিব, আকৌ সিহঁতে ধান্দা ষ্টাৰ্ট কৰিব। একবাৰ আকৌ 4 মাহ জেল খাটি আহিলে সেই দুইটাই, আকৌ আহি পেলাই আকৌ এই ধান্দা ষ্টাৰ্ট কৰি আছে। সিহঁতেতো ধান্দা বন্ধ নকৰে। কি নাম আছে? চলিম। কি কৰে এনে? এনে একো নহয়, অটো ৰাখিছে, এনে অটোতে মাল চাল ড্ৰাগছ এফালে এফালে কৰে সিহঁতি। তাৰ নিজৰ একটা অটো চলায়। নাথে কি কৰে? নাথে এইটো সৰু মৰু পাণ দোকান, 5 টকাও বিক্ৰী নহয়, এই ড্ৰাগছ পৰাহে চলে সি। ক'ত দোকান আছে? এইটো নাওজানৰ লগতে আছে, টাউনৰ লগত। এনেকুৱা দুইটা সেই হাৰামি হয়, দুইটা মানে জেলত গৈছে, 4 মাহ জেলত থাকি পেলাই এই ড্ৰাগছৰ ধান্দাতে গৈছিলে। OC চাৰে ধৰি পঠাইছিলে, আকৌ আহি পেলাই সিহঁতি কাৰবাৰী আৰম্ভ কৰি আছে। সিহঁতক কি বিবিধ উপায় কৰিব লাগে, কেনেকুৱা মানে যে কাৰা হ'ব লাগে, সেইটো মীমাংসা কৰি পেলাই কৰিব লাগে। সিহঁতক ওলাই নাহাকে। নাওজানত ৰাইজে খেদি খেদি কৰায়ত্ব কৰি আৰক্ষীক গতালে ড্ৰাগছ বেপাৰীৰ মুখ্য অভিযুক্ত মাষ্টাৰ মাইণ্ড ছালিম হুছেইন আৰু কলকুন নাথক। কলকুন নাথক ৰাইজে দোকানৰ পৰা ধৰি নিয়ে। ছালিম হুছেইনক ঘৰৰ পৰা খোজ কঢ়াই আৰক্ষী থানালৈ নিয়ে ৰাইজে। ছালিমৰ ঘৰৰ পৰা উদ্ধাৰ কৰে সন্দেহজনক 3 পেকেট ড্ৰাগছৰ টেবলেট। ছালিম হুছেইন ইয়াৰ পূৰ্বেও ড্ৰাগছৰ গোচৰত অভিযুক্ত। নাওজানৰ পৰা সঞ্জীৱ শইকীয়া ৰিপৰ্টাৰ লাইভ অসম। গাঁওবাসীটো এতিয়া নোলালেতো নহ'ব, কেলে আমাৰে ল'ৰা ছোৱালী, আমাৰে সন্তান হয়নে? তেওঁলোককতো আমি বচাব লাগিব। এতিয়া সকলো ৰাজ্যে একত্ৰিত হৈ যদি আমি ওলাই নাহোঁ, তেতিয়াহ'লে এই ব্যৱসায়বিলাকক ধৰিব নোৱাৰিম। গতিকে যিসকল ল'ৰা আসক্ত আছিলে, তেওঁলোকৰ পৰাই আমি যিকেইটা মানে বিক্ৰী কৰে, সিহঁতৰ নম্বৰ গোটেই সম্পূৰ্ণ ডিটেইল লৈ আজি আমি নাওজানত আহি ধৰিছো। কালি ৰাতিও আমি 10টা বজাত আহিছিলো, কিন্তু কিবা এটা কাৰণত আমি সিহঁতৰ লগত ধৰিব নোৱাৰিলো। কালিৰ পৰা আমি লাগি আছো অপাৰেশ্যনটো। আজি মানে আমাৰ ইয়া সুনীল বাবু আমাৰ লগত আছে, আৰু গোটেই ৰাইজৰ সহযোগত গোটেই এৰিয়াটো মধ্যমপুৰ, নৱপুৰ, জয়পুৰ, আপোনাৰ পুখুৰীৰ পৰা ধূপগুৰি, গোটেই আমাৰ ধনচিৰি মহকুমাতে ক'ব লাগিব, মোটামুটি 50-60খন গাঁৱৰ ল'ৰা খাই ইতিমধ্যে। তাকো একদম নাবালক সৰু সৰু ল'ৰা, 12 বছৰৰ পৰা ষ্টাৰ্ট হৈছে, 12, 13, 14, 19 লৈকে। কালি এজন মই ডিমাপুৰত নিজে লৈ গৈছো, তাৰ নাম হ'ল আপোনাৰ চাংমা নাথ, পুখুৰীপাৰা। তাক কোৱাৰেণ্টাইন ঘৰত ৰাখিছো না, তাৰ এতিয়াও প্ৰমাণ আছে, আমি ট্ৰিটমেণ্টৰ চব কাগজ আছে, ঘৰতে আমি তাক আবদ্ধ কৰি ৰাখিছো। মানে এনেকা এটা ভাইৰাছ কৰিলে নহয়, ইটো মোটামুটি আৰু 2-3 মাহৰ পিছত মোটামুটি 3-4 হাজাৰ ল'ৰা হৈ যাব আমাৰ ইয়াতে। কাক বন্ধ কৰিব, কাক ৰাখিব? সিহঁতে খাব নাপাৰিলেতো ৰাতি চোৰ ডকাইত কৰিব, কোনোবা ভাল মানুহ এজন ট্ৰেইনৰ পৰা নামি গ'লে তাক লুটপাট কৰিব, 500 টকা 1000 টকাৰ কাৰণে মাৰ্ডাৰ কৰিব। গতিকে সকলো ৰাইজে একত্ৰিত হৈ আমি মানে এক পুৰা উৎখাত কৰিব লাগে, মানে ড্ৰাগছৰ যিটো নেকি বিষয়টো। ৰিপৰ্টাৰ লাইভ অসম।